মাৰ্ঘেৰিটা ভাৰতীয় জনতা পাৰ্টীৰ বৃহৎ যোগদানৰ কাৰ্যসূচী। মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তৰপ্ৰসাদ দিহিঙীয়াসহ কেইবাগৰাকীও কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান। আজি মাৰ্ঘেৰিটা নিউ কলনীত স্থিত নৱনিৰ্মিত অটল বিহাৰী বাজপেয়ী ভৱনত ভাৰতীয় জনতা পাৰ্টীৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তৰপ্ৰসাদ দিহিঙীয়া, মাৰ্ঘেৰিটা ব্লক মহিলা কংগ্ৰেছ কমিটিৰ সম্পাদিকা সুমিত্ৰা চেতিয়া মেছ, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সম্পাদক আনন্দ জাল, মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সাংস্কৃতিক সম্পাদক জ্যোতিৰ্ময় নাথ আৰু সামাজিক মাধ্যমৰ প্ৰাক্তন অধ্যক্ষ প্ৰাঞ্জল চেতিয়াসহ মুঠ 51 গৰাকী কংগ্ৰেছ কৰ্মী, 10 গৰাকী অসম জাতীয় পৰিষদৰ নেতাকৰ্মী, ৰাইজৰ দলৰ উপৰিও বিভিন্ন ছাত্ৰ সংগঠনৰ মুঠ 2 শতাধিক নেতাকৰ্মীয়ে বিধায়ক ভাস্কৰ শৰ্মা উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। উল্লেখ্য যে আজি বিজেপি দলত যোগদান কৰা ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তৰপ্ৰসাদ দিহিঙীয়াসহ কেইবাগৰাকী কংগ্ৰেছৰ নেতাই এমাহমান পূৰ্বেই কংগ্ৰেছ দল ত্যাগ কৰিছিল। 2026 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছৰ নিষ্ঠাবান নেতাকৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। এক প্ৰকাৰে ক'বলৈ গ'লে মাৰ্ঘেৰিটা কংগ্ৰেছৰ বাবে এয়া আন এক মুখ্যম আঘাত হিচাপে বিবেচিত হৈছে। আজি যোগদান কাৰ্যসূচীত বিজেপিৰ তিনিচুকীয়া জিলা সভাপতি কুশকান্ত বৰা, মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ উপৰিও বিজেপিৰ কেওটা মণ্ডলৰ সভাপতিসহ বিজেপি দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী উপস্থিত থাকে। মই যোৱা 3 আগষ্ট তাৰিখে মাৰ্ঘেৰিটাৰ ব্লক কংগ্ৰেছ কমিটি যিহেতু মই সভাপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি আছিলোঁ, মই পদত্যাগ কৰিছোঁ। তাৰ লগে লগে মই কংগ্ৰেছ দলো একেবাৰে তৃণমূল প্ৰাথমিক সদস্য পদৰ পৰা মই পদত্যাগ কৰিছোঁ। কথাখিনি মই চাগে সংবাদ মাধ্যমত কেইবাবাৰো প্ৰকাশ কৰিছোঁ। কাৰণটো কি, আচলতে আক্ৰোশৰ বলি হৈছিলোঁ। মই স্বাভাৱিকতে আক্ৰোশৰ বলি হৈছিলোঁ। সমষ্টিটোত দলটো প্ৰচাৰৰ কাৰণে বা সুসংগঠিত কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলোঁ। কিন্তু মই আক্ৰোশৰ বলি হ'লোঁ আৰু ইমানখিনিয়ে ক'ব খুজিছোঁ। গতিকে তাৰ পৰৱৰ্তী পৰ্যায়ত মই যিহেতু বিভিন্ন ধৰণে সামাজিক ক্ষেত্ৰখনৰ সদায় জড়িত হৈ থাকোঁ, সাংস্কৃতিক ক্ষেত্ৰখনতো জড়িত হৈ থাকোঁ। আমি কেইবাগৰাকীও একেলগতে ওলাই আহিছিলোঁ আৰু বহুজন আছে, তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি আছিলে। গতিকে সামাজিকভাৱে কেনেধৰণে জড়িত হ'ব পৰা যায়, ইয়াক লৈ আমি কেইবাবাৰো চিন্তা চৰ্চা কৰিলোঁ। কিন্তু সেইটো সময়তে আমাৰ সন্মানীয় বিধায়ক মাৰ্ঘেৰিটা সমষ্টিৰ শ্ৰদ্ধাৰ শ্ৰী ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ মই তেখেতৰ সান্নিধ্য লাভ কৰিলোঁ আৰু কেইবাগৰাকীৰ লগত মোৰ আলোচনা হ'ল সেইটো সময়ত। গতিকে মই নিজেও ভাবিলোঁ, আমি বহি লৈ পিনে যে নহয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই মুহূৰ্তৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলো দিশত যিধৰণে উন্নয়নৰ দিশত আগবঢ়াই লৈ গৈছে, গ্ৰাম্য অৰ্থনীতিয়ে কওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰত বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিৱেষ্টিত অসমখনৰ সকলোকে একেলগে আগবঢ়াই নিবলৈ যিসকলে চেষ্টা কৰিছে, গতিকে তাত মই আকৃষ্ট হৈছোঁ। অসম আৰু অসমীয়া স্বাভিমান ৰক্ষাৰ কাৰণে তেখেতে যি ধৰণে পদক্ষেপ লৈছে, বিভিন্ন যিবিলাক বনাঞ্চল বিভিন্ন দুষ্কৃতিকাৰীয়ে ধ্বংস কৰি তাত বসতি স্থাপন কৰিবলৈ লৈছে, সেইসকলক তাৰ পৰা বিতাড়িত কৰি পিনে সেইসকল সুৰক্ষিত কৰিছে, তাক আকৌ বনাঞ্চললৈ ৰূপান্তৰ কৰি য'ত নেকি বিভিন্ন ধৰণৰ পশু পক্ষীয়ে পুনৰ তাত জীৱন নিৰ্বাহ কৰিব পাৰিব। গতিকে এই কথা বতৰাবিলাকে মোক স্বাভাৱিকতে আকৰ্ষিত কৰিলে আৰু বিশেষকৈ মাৰ্ঘেৰিটাৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া যিখন মাৰ্ঘেৰিটাৰ বিষয়টো আপোনালোক সকলোৱে জানে, এখন বৰ্ণিল সমাজ। এই বৰ্ণিল সমাজখনত বিভিন্ন জাতি জনগোষ্ঠীয়ে বসবাস কৰে, ধৰ্মাৱলম্বীত বসবাস কৰে। এই সমাজখনক যোৱা 10টা বছৰে যি ধৰণে ভাস্কৰ শৰ্মা ডাঙৰীয়া সকলোকে একেলগে লৈ পিনে সুখ শান্তিৰে যি ধৰণে তেওঁ শাসনভাৰ চলাই গৈছে বা তেওঁ কাৰ্যকাল চলাই গৈছে, তাক লৈ মই যথেষ্ট সন্তুষ্ট মাৰ্ঘেৰিটাৰ যুৱক হিচাপে। সেইকাৰণে মই আকৰ্ষিত হ'লোঁ সঁচা কথা ক'বলৈ গ'লে। আৰু তেখেতৰ লগত যি তেওঁ আহি থকা দিনবিলাকত তেখেতে যি ধৰণে উন্নয়ন কাম কাজ কৰি গৈ আছে, এই উন্নয়নৰ গতি ধৰাত মই তেখেতৰ সহযোগী হ'বৰ কাৰণে আচলতে আগবাঢ়ি আহিছোঁ। থেংক ইউ। 3টা মণ্ডলৰ সম্পূৰ্ণ মাৰ্ঘেৰিটা সমষ্টিত যোগদান কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টীয়ে ৰাখিছিলে। গতিকে সেই যোগদান কাৰ্যসূচীত আমাৰ মাজত আজি উপস্থিত আছে ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া জিলাৰ সভাপতি, মাৰ্ঘেৰিটাৰ সকলো মণ্ডলৰ সভাপতিদ্বয়, সকলো কাৰ্যকৰ্তাসকল, সকলো বিষয়ববীয়াসকল। গতিকে আজি এই যোগদান কাৰ্যসূচীত বিভিন্ন স্তৰৰ সৰ্বপ্ৰথমে জাতীয় কংগ্ৰেছৰ এই ব্লকৰ যিজন সভাপতি আজি অলপ দিনৰ আগতে জাতীয় কংগ্ৰেছ এৰি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ যোগদান বুলি জনাই আহিছিলে। গতিকে মই তেখেতক আদৰণি জনাইছোঁ আৰু তেখেতে আমাৰ মাজত আহি পেলাই আজি জইন কৰিছে। গতিকে যিসকল জাতীয় কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে তেখেতসকলক মই উষ্ম আদৰণি জনাইছোঁ আৰু আমি একেলগে
ভাৰতীয় জনতা পাৰ্টি মাৰ্ঘেৰিটা সমষ্টি ডেভেলপমেণ্ট কৰি গৈ থাকে। গতিকে আমি ভাবিছো এই জইন কাৰ্যসূচীয়ে আজি প্ৰায় আপোনালোকে দেখিছে 400-500 প্ৰত্যেকটো দলৰ পৰা জাতীয় পৰিষদে কওক, AJP-য়ে কওক বা যিয়ে কওক, যিখিনি ভাৰতীয় জনতা পাৰ্টিৰ বিৰোধী দলৰ পক্ষ সদস্যসকল আছে তেখেতসকলে সকলোৱে আহি পেলাই আজি যোগদান কাৰ্যসূচীত যোগদান কৰিছে। গতিকে তেখেতসকলক মই উষ্ম আদৰণি জনাইছো আৰু এই যোগদান কাৰ্যসূচীয়ে ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰিব আৰু মাৰ্ঘেৰিটা সমষ্টিত উন্নয়নৰ দিশ আগুৱাই লৈ যোৱাত পূৰ্ণ সমৰ্থন কৰিব। গতিকে মই ভাবো আজি এই যোগদান কাৰ্যসূচীৰ লগতে সংগতি ৰাখি আজি কেইবাদিনৰ আগত মুখ্যমন্ত্ৰী আহিছিলে, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি শুভ উদ্বোধন কৰিবলৈ কাৰণে আহিছিলে। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ গৈছিলে যে 26ত আমি চৰকাৰ গঠন কৰিম আৰু 26ত আমি সক্ৰিয়ভাৱে পূৰ্ণ মেজৰিটি লৈ পেলাই চৰকাৰ গঠন কৰিম। গতিকে আমি মুখ্যমন্ত্ৰীয়ে যি ধৰণে ভাবে, আজি আশা ৰাখিছে, যি ধৰণে চৰকাৰ গঠন কৰি অসমৰ উন্নয়ন কৰিম বুলি ভাবিছে, ঠিক সেই ধৰণে আমি তেখেতক সহায় কৰি গৈ থাকিম। আৰু সৌদিনাখন মই দেখিবলৈ পালো মাৰ্ঘেৰিটা সমষ্টিত পুৰণি বিধায়ক বা প্ৰাক্তন বিধায়ক, এতিয়া বৰ্তমানৰ সংসদ নগাঁও জিলাৰ তেখেতে আহি পেলাই মাৰ্ঘেৰিটাত কৈছে 300 ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে জাতীয় কংগ্ৰেছত যোগদান কৰিছে। মই ভাবো ভাৰতীয় জনতা পাৰ্টিৰ কোনো এজন কাৰ্যকৰ্তা আজি জাতীয় কংগ্ৰেছলৈ যোৱা নাই। তেখেতে এনেকুৱা ভুৱা প্ৰচাৰ চলাই পেলাই বিভিন্ন ধৰণৰ বিভ্ৰান্তি কৰিছে। মই ভাবো তেখেতে যিহেতু গণ্যমান্য ব্যক্তি বুলি আমি জানো, শিক্ষিত ব্যক্তি বুলি জানো, যদি তেখেত ইয়াত থাকিবলগীয়া আছিলে তেতিয়াহ'লে আজি বহুদিনাখন কিয় তেখেত ইয়াৰ পৰা যাবলগীয়া হ'ল নগাঁৱলৈ, ইয়াতে থাকিব লাগিছিলে। তেতিয়া সেই ইলেকশ্যনৰ আগমুহূৰ্তত আহি পেলাই বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহবিলাকক আভুৱা ভৰিবলৈ তেখেতে আৰম্ভ কৰিছে। গতিকে তেখেতক মই প্ৰত্যাহ্বান জনাওঁ, এনেকুৱা কামবিলাক কৰিব নালাগে। যদি জনপ্ৰিয়তা আছে তেখেতে নিজে আহি পেলাই ইয়াত ঘূৰিব লাগে, থাকিব লাগে। ইমান সমস্যা হৈ গ'ল, ইমান কাম হ'ল, বানপানী হ'ল, বহুত ধৰণৰ সমস্যা হ'ল, সেইটো টাইমত কিন্তু তেখেতক দেখিবলৈ পোৱা নগ'ল। কিন্তু আজি ইলেকশ্যনৰ আগমুহূৰ্তত আহি পেলাই মই দেখিছো মাৰ্ঘেৰিটা সমষ্টিত যেনি তিনি পোষ্টাৰ বেনাৰ লগাই ফুৰিছে। গতিকে জাতীয় কংগ্ৰেছৰ কেতিয়াবা ইয়াৰ পৰা আমি বিদায় দি পঠালো। মাৰ্ঘেৰিটা সমষ্টিৰ ৰাইজে তেখেতক 15 বছৰ বাট চালে, 17 বছৰ তেখেতে মন্ত্ৰী হৈ থাকিলে, MLA মন্ত্ৰী সক্ৰিয় হৈ পেলাই মাৰ্ঘেৰিটা উন্নয়ন দিশত কি কৰিলে মাৰ্ঘেৰিটা সমষ্টিয়ে ভাল ধৰণে বুজি পায়। গতিকে মাৰ্ঘেৰিটা সমষ্টিয়ে আশীৰ্বাদ দি পেলাই দুবাৰকে মোক বিধায়ক বনাইছে আৰু খাটাং মই ক'ব পাৰো মাৰ্ঘেৰিটা সমষ্টিয়ে 26ত পূৰ্ণ সমৰ্থন দি পেলাই সমূহ ৰাইজৰ ভোট পাই পেলাই মই জয়যুক্ত হৈ পেলাই অসম চৰকাৰৰ